তো ফাইনেলি দেখাবলৈ আপোনালোকে ASR-X510 ভিডিঅ' আৰু এয়া হৈছে এতিয়া পুৰৰ এম্প্লিফায়াৰ যিটো নেকি 21 ইঞ্চি স্পীকাৰৰ কাৰণে ইউজ কৰা হয় আপোনালোকে। তো হাই এভৰিৱান, ৱেলকাম বেক মাই আনাদাৰ ভিডিঅ'। তো আজি ভিডিঅ'টো আপোনালোকৰ বাবে হ'বলৈ গৈ আছে যিটো নেকি আহুজাৰ XR-S510 এই 510 মডেলৰ আনবক্সিং দেখুৱাব গৈ আছোঁ। এটা এক পিচ হ'ব আনবক্সিং। মোৰে এজন ছাবস্ক্ৰাইবাৰ কাৰ্বি আংলঙৰ সি কিনিছিল। তো আপোনালোকে চাই থাকক কিমান প্ৰাইচ পৰিছিল 510 সেইটো। আৰু যদি আপোনালোকেও কিনিব বিচাৰে ASR-X510 তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। আৰু যিটো নেকি গুৱাহাটীত DJ এক্সপো হৈছিল তাতে কিছুমান ব্ৰেণ্ড আহিছিল, তাৰে ব্ৰেণ্ডৰ এটা ব্ৰেণ্ড হৈছে আপোনাৰ ATA Pro। তাৰে ধুনীয়া ধুনীয়া এম্প্লিফায়াৰ আহিছিল, সেই এম্প্লিফায়াৰবিলাক বেছ চলাবৰ কাৰণে ভাল। তো সেইবিলাক আপোনালোকক দেখুৱাই আছোঁ। তো ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকক। তো এতিয়া বেছি দেৰি নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাওঁ আহক। তো ফাইনেলি আপোনালোকে দেখা পাই আছে এয়া হৈছে ASR-X510 যিটো নেকি এক পিচ হ'ব গৈ আছে। তো এয়া চাওক আপোনালোকে, ইয়াৰ লুকটো এক পিচ হয়। মোৰে ছাবস্ক্ৰাইবাৰ এজনে কিনিছিল, তো কাৰ্বি আংলঙৰ হয়। ইয়াৰ প্ৰাইচ আগতকৈ বহুত কমি গৈছে গাইছ। এইটো ছিংগেল ল'লে অলপ প্ৰাইচটো বেছি পৰে, ডিছকাউণ্টটো কমি যায়। তো এপ্ৰক্স ধৰি থ'ব পাৰে আপোনালোকে মোটামুটি 20ৰ পৰা 21ৰ ভিতৰত পাই যাব। কিছুমান জেগাত অলপ কম হ'বও পাৰে, কিছুমানত বেছি হ'ব পাৰে। চব ডিলাৰতে একে দাম নাথাকে, কাৰণ সেইটো কেৰিং চাৰ্জ লৈ ওপৰত ডিপেণ্ড কৰে। কেৰিং চাৰ্জৰ ওপৰত ডিপেণ্ড কৰে। প্ৰত্যেকটো ঠাইত বেলেগ বেলেগ প্ৰাইচ হয়, সেইটো কাৰণে। আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব, কিন্তু ভিডিঅ'বোৰ চাই আপোনালোকে লাইক নকৰে, লাইক কৰি ছাবস্ক্ৰাইব কৰি যাব। আৰু এইবিলাক হৈছে ATA 30, ATA 40, ATA 50, ATA 40 আৰু 50। এইটো আচলতে 21 ইঞ্চি বেছ চলাবৰ কাৰণে ভাল। ATA Proৰে 21 ইঞ্চি বেছ আহে যিটো নেকি 2000 ৱাটৰ, সেইটো ইউজ কৰিবৰ কাৰণে ভাল। আৰু এইবিলাক হৈছে সৰু এম্প্লিফায়াৰ 900 ৱাটৰ, 700 ৱাটৰ। এইবিলাক হৈছে বুষ্টাৰ এম্প্লিফায়াৰ। আৰু ইফালে আছে স্পীকাৰ, আপোনালোকে চাব পাৰে। স্পীকাৰবিলাক হৈছে এইবিলাক 15 ইঞ্চিৰ। তো 400 ৱাটৰ পৰা 500, 600 এইবিলাক ধুনীয়াকৈ আছে। আৰু এইফালে বেছৰ কাৰণে এইবিলাক স্পীকাৰ। এইবিলাক হৈছে 4.5 ইঞ্চি 4 ইঞ্চি ভইচ কলৰ স্পীকাৰ। আৰু 15 ইঞ্চিত এইটো হ'ল 3 ইঞ্চি ভইচ কলৰ স্পীকাৰ। তো এইবিলাক হৈছে ATA Proৰ ছিংগেল বেছ, আপোনালোকে চাব পাৰে। আৰু এইফালে এম্প্লিফায়াৰ, এইবিলাক হৈছে X চিৰিজৰ এম্প্লিফায়াৰ। তো গোটেই চিৰিজৰ এম্প্লিফায়াৰবিলাক আহিছিল ATA Proৰ হাই পৰ্যন্ত আহিছে। আপোনালোকে নেটৱৰ্ক বৰ্ড পৰ্যন্ত চাব পাৰে। এইবিলাক হৈছে টুইটাৰৰ লগত নেটৱৰ্ক বৰ্ড, যিবিলাক নেকি আপোনালোকে স্পীকাৰ ইউজ কৰে। এইবিলাক সম্পূৰ্ণ আহিছে। ATA Proৰ মানে যিমানখিনি মানে প্ৰডাক্ট আছিল গোটেই লৈ আহিছে। আৰু আপোনালোকে DJ এক্সপোত আহিছিল নে নাই কমেণ্ট কৰি জনাবচোন। কোনে কোনে আহিছিল? মই আহিছিলোঁ, 11 তাৰিখে গৈছিলোঁ মই। আৰু এইবিলাক এনালগ মিক্সাৰ হৈছে আপোনাৰ ATA Proৰ 24 চেনেল 32 চেনেল দুয়োটাই পাই যাব।